দাদা কেছ এটা উঠাই দিয়ক। উঠাই দিম, তাৰ আগত 50,000 টকা দিয়া। ঠিক আছে, কেছটো তোমাক উঠাই দিম, তুমি চিন্তা কৰিব নালাগে। টকা 50,000 দিয়া। টকা 50,000 দিলোঁ, দিয়াৰ পিছত তাৰ লগ ভাগেই নাই। এইবাৰ অধিবক্তা নামিল দালালিত। কথাৰ চলেৰে চলাহি কথাৰে লাখ লাখ টকা সৰুকুৱা এজন চোৰ। আপোনাৰ 1 বছৰমান হৈ গ'ল টকাটো ল'লে, একো কৰি দিয়া নাই, পইচাটো ঘূৰাই দিয়া নাই, ফোনটোও নধৰে। মোবাইল দোকানীৰ পৰা বাকীত মোবাইল ক্ৰয় কৰি উকিল পলাল। সাৱধান, আপোনাৰ পৰাও সৰকাব পাৰে লাখ লাখ টকা। এই টকা 60,000 টকা, 2,000 কম 60,000 টকা লৈছে। লৈ পিনে আজি কৰিব, কালি কৰিব। মাটি মোৰ পাট্টাৰ মাটি মই কিনি লৈছিলোঁ, মাটি নামজাৰি কৰিবলৈ কাৰণে লৈছিলে। মই মিলত কাম কৰি পিনে মাটিটো লৈছিলোঁ। মাটি বেচা কিনা, মাটি ৰেজিষ্টাৰ কৰা, কাৰোবাৰ আছামীৰ গোচৰ নিষ্পত্তি কৰাত এক্সপাৰ্ট এইজন উকিল। ভালদৰে চিনি লওক এইখন মুখ। এওঁৰ নাম আইনুল বাৰী ওৰফে ৰাজা। লখিমপুৰ জিলাৰ এইজন অধিবক্তা আইনুল বাৰী ওৰফে ৰাজা আৰু এইজন উকিলে এতিয়া ধামাকা দিছে ৰাইজৰ মাজত। ৰাজাক ৰাইজে আটক কৰি চমজাই দিছে লালুক আৰক্ষী থানাত। হয়, দীৰ্ঘদিনৰে পৰা মাটি বেচা কিনা কৰা, মাটি ৰেজিষ্টাৰ কৰি দিয়া, কাৰোবাৰ আছামীৰ গোচৰ নিষ্পত্তি কৰি দিয়া, কাৰোবাৰ MSCT গোচৰ ৰেজিষ্টাৰ কৰি দিয়াৰ নামত বুজন পৰিমাণৰ টকা লৈ কাম নকৰি পলাই থকা এইজন অধিবক্তাৰ নাম হৈছে আইনুল বাৰী ওৰফে ৰাজা। উল্টা দেউতাক কৈছে, প্ৰেচিডেণ্ট চাহাবে কৈছে, যদি 60,000 দিছ তেনেহ'লে 40,000 টকা মিলাই 1 লাখ পূৰা কৰি দে। পাছত সেইটো কাৰণে মই তাৰ পৰা আহি আকৌ লালুক থানাত 4-5 বাৰ মই আহিছোঁ। এইজনেই হ'ল অধিবক্তা যিয়ে আনৰ দুখ বুজি নাপায়। বিহপুৰীয়া খন্তপুৰৰ 5 আলিত আজি ভুক্তভোগীয়ে ধৰি আৰক্ষীক চমজাই দিয়ে আইনুল বাৰী ওৰফে ৰাজাক। হয়, সেইকাৰণেই কথাতে কোৱা হয়, 100 গৰু মাৰিলে বাঘৰ মৰণ। এজন এজনকৈ টকা পাবলৈ থকা সকলো ব্যক্তি আহি লালুক থানা পালেহি। মুঠৰ ওপৰত সকলোৰে কথা এটাই, কাৰোবাৰ পৰা 5 লাখ, কাৰোবাৰ পৰা 4 লাখ, কাৰোবাৰ পৰা 2 লাখ, কাৰোবাৰ পৰা 1 লাখ, কাৰোবাৰ পৰা 50,000, কাৰোবাৰ পৰা 30,000 টকা লৈ খাই থোৱাৰ বাদেও MSCT গোচৰ ৰেজিষ্টাৰৰ কথা আৰু তাৰ নামত আৰক্ষীৰ টকাও খাই কাম নকৰি বহি থাকে বপুৰাই। শেষত আকৌ ওলালহি কোনোমতে খবৰ পাই এজন। সেইজনৰ দোকানৰ পৰা বোলে বাকীকৈ মোবাইল নি পলাই গৈছিল উকিল। সুবিধা পাই দোকানীও ওলালহি থানাত। তেওঁ বোলে 5,000 টকা পায়। নাম যেনেকুৱা, ফাঁকি তেনেকুৱাই। অধিবক্তাৰ আইনুল বাৰী ওৰফে ৰাজাৰ গতি নাই। কিমান গালি খাব, শেষত চুক্তিপত্ৰত ধৰা পৰিল। সকলোকে তাৰিখ দি একোখনকৈ চুক্তিপত্ৰ লিখি দিলে টকা ঘূৰাই। সকলোকে তাৰিখ দি একোখনকৈ চুক্তিপত্ৰ লিখি দিলে টকা ঘূৰাই দিম বুলি। কিন্তু এইবাৰ অৱশেষত অধিবক্তা জালত পৰিল। একেবাৰে শেষৰ থানাৰ পৰা মুকলি হৈ গ'ল যদিও আৰক্ষীৰ জিম্মাত থৈ গ'ল ব্যক্তিগত গাড়ীখন। এতিয়া শুনক আইনুল বাৰী ওৰফে ৰাজাৰ কথা কি কয় ভুক্তভোগী ৰাইজে। প্ৰধানটো মোৰ মানে কেছ এটা লাগিছিলে। ঠিক কৈছে, কেছটো তোমাক উঠাই দিম, তুমি চিন্তা কৰিব নালাগে। টকা 50,000 দিয়া। টকা 50,000 দিলোঁ, দিয়াৰ পিছত তাৰ লগ ভাগেই নাই, তাৰ ফোন চোন নালাগে। কোনখন কোৰ্টত কৰে? এইটো লখিমপুৰ কোৰ্টত। কি নাম তাৰ? ৰাজা উকিল, ঘৰ কুতুবপুৰ। এতিয়া তাৰ লগে পোৱা নাই, আজিয়ে শুনিছোঁ তাক ধৰি আনিছে বুলি, সেইকাৰণে আমি আহিছোঁ। ৰাইজে ধৰিছে বুলি শুনিছোঁ। তেওঁ লালুক থানাত আছে বুলি শুনিছোঁ। আপোনালোক খবৰ পাই পেলাই আহিছোঁ। আমাৰ পইচাটো লাগে, আমি দুখীয়া মানুহ, পইচাটো লাগে। ইমান কষ্ট কৰি দিছোঁ কেছটো উঠাবলৈ, একো কৰা নাই, পইচাটো লাগে আমাক। মাটিৰ কামৰ পইচাটো লৈছিলে, এইটো ৰাজা উকিলে লৈছিলে। মোৰ নামত কৰি দিম বুলি কৈছিলে। আপোনাৰ 1 বছৰমান হৈ গ'ল টকাটো ল'লে, একো কৰি দিয়া নাই, পইচাটো ঘূৰাই দিয়া নাই, ফোনটোও নধৰে। কিমান টকা লৈছিলে? 20,000 লৈছিলে। কিমান দিন? 1 বছৰমান হৈ গ'ল ছাৰ, একো কাম কৰি দিয়া নাই। এতিয়া শুনিছোঁ ৰাজিয়ে ধৰিছে, এতিয়া মই শুনি আহিছোঁ। এতিয়া খবৰ পাই পেলাই আহিছোঁ। খবৰ পাই পেলাই আহিছোঁ। এতিয়া মোৰ পইচাটো ঘূৰাই লাগে। মই দুখীয়া মানুহ, অৰুণাচলত হাজিৰা কৰি পইচাটো গোটাইছোঁ, মাটিৰ নামজাৰি কৰিব লাগে, সেইটো পইচাটো সি খাই দিলে। পইচাটো মোৰ ঘূৰাই লাগে মানে। মোৰ নাম লুকমান আলী, ঘৰ সোণাপুৰ। তাৰ পৰা আইনুল বাৰী ৰাজা উকিল বুলি কয়, তাৰ কোৰ্টত নাম আছে আইনুল বাৰী বুলি। সি টকা 60,000 টকা, 2,000 কম 60,000 টকা লৈছে। লৈ পিনে আজি কৰিব, কালি কৰিব। মাটি মোৰ পাট্টাৰ মাটি মই কিনি লৈছিলোঁ,
কইনাবাৰী মাটি নামজাৰি কৰিবলৈ কাৰণে লৈছিলে মই মিলত কাম কৰি পিনে মাটিটো লৈছিলোঁ পাছত দেউতাহঁতৰ পৰা পইচা ক্লিয়াৰ লৈ যোৱাৰ পাছত তাৰিখ আপোনাৰ কমচে কম 70টামান তাৰিখ কৰিছে হৈ গ'ল তোমাৰতো ঘৰত যাওঁ নিদিয়ে বহুত কিবা কিবি সেইটো কাৰণে মই উকিল অন্তাৰ প্ৰেচিডেণ্টক মই লখিমপুৰ গৈ পিনে কমপ্লেইন এটা দিছিলোঁ কিমান দিন আগত দিছিলা কমপ্লেইন মোটামুটি 6 মাহ 7 মাহ আগত দিছিলোঁ উল্টা দেউতাক কৈছে প্ৰেচিডেণ্ট চাহাবে কৈছে যদি 60,000 দিছ তেনেহ'লে 40,000 টকা মিলাই 1 লাখ পূৰা কৰি দে পাছত সেইটো কাৰণে মই তাৰ পৰা আহি আকৌ লালুক থানাত 4-5 বাৰ মই আহিছোঁ আহি পিনে সিহঁতেও কৈ থাকে SP ছাৰৰ ওচৰত যাবলৈ পাছত SP ছাৰৰ ওপৰত মই গৈছোঁ SP ছাৰৰ ওপৰত গ'লে ভিৰভাৰ বেছি তাত সোমাবলৈ জেগা নাই পাছত ডাইৰেক্ট আহি গ'লোঁ আহি পিনে তাক মানে আজি আমাৰ কইনাবাৰী মাছৰ গাড়ী খালী কৰি আছোঁ তাক মানে সি মোৰ ওপৰত ফোন কৰিছে মোৰ সৰুটোৱে কৈছে যে আজি উকিল মণ্ডল অফিচত যাব তুমি আহা পাছত মই গৈছোঁ ডাইৰেক্ট মই গৈ পিনে চাই আছোঁ টমটমত শুই পিনে সি ওলাই আহি মোক কৈছে আজি সি পাট্টা দিব ভাল কথা মইতো মণ্ডল অফিচৰ পৰা বহি আছোঁ পাছত সন্ধিয়া সময়ত সি আহি কৈছে নাই তোমাৰ পইচাটো ঘূৰাই দিম কৈছে উকিলৰ বাহিৰতো মণ্ডল অফিচত কামো কৰে মাটিৰ কাম কৰে আৰু সি কৈছে পইচা দিব কাৰত উঠিছোঁ এনেকুৱা স্পীড গৈছে কাৰটো লাগিছে যোন একদম আগত 11 গাড়ী আছিলে গাড়ী উৰাই দিব সেইটোৰ কাৰণে ডাইৰেক্ট চলতি গাড়ীত মই 5 আলি গৈ পিনে হেঁচা মাৰি ধৰি পিনে ডাইৰেক্ট চাবি ওলাই পিনে পাছত মোৰ ড্ৰাইভিং লাইচেন্স আছে মই আজি 7 বছৰ ধৰি গাড়ী চলাই আছোঁ পাছত মই নিজে ড্ৰাইভাৰী কৰি পিনে আহিছোঁ আনি পিনে ৰাইজৰ হাতত মই সমজালোঁ যে মোক ন্যায় লাগে আৰু ইমান মই ধৰি আছোঁ এই মুঠিয়া কৰি পিনে পইচাটো মই দিছোঁ কোনোবা গাড়ীত ধান লুট হ'লে মই নিজে ড্ৰাইভাৰিং কৰি মই নিজে নমাই পিনে মোৰ দেউতাৰ এনেকুৱা হাল অৱস্থা বিয়া মই নিজে সেইটো কাৰণে আজি ধৰি পিনে ৰাইজৰ হাতত সমজালোঁ ৰাইজে পাছত আমাৰ লালুক আৰক্ষী ছাৰৰ হাতত দি দিলে এতিয়া মই ন্যায় বিচাৰোঁ মোৰ ন্যায় লাগে আৰু সি যেনেকৈ কৈছে লালুক আমাৰ চবৰ ওচৰত কৈছে মই টকা সি মোৰ ওচৰৰ পৰা লৈছে 58,000 আৰু ঘূৰাই দিব বুলি সি মন্তব্য কৰিছে আমাৰ লগত কিন্তু এতিয়ালৈকে টকাটো অহা নাই লখিমপুৰৰ পৰা ইছৰাকুল ইছলামৰ ৰিপৰ্ট দি টাইম